আপুনি এটা নিউজ নিশ্চয়কৈ শুনিছে যে 48 ঘণ্টা ইণ্টাৰনেট অল ৱৰ্ল্ডত বন্ধ থাকিব। সেই নিউজটো কিমান দূৰ সঁচা কিমান দূৰ মিছা তাৰ বিষয়ে মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম বুলি আপোনালোকৰ ওচৰলৈ আহিলোঁ। আৰু এই কথাটো সঁচাকৈ সঁচা নেকি বাৰু সেই বিষয়েও মই আজি জনাম, আৰু কিহৰ কাৰণে ওলাল বা কিয় ভাইৰেল হ'ল, আৰু একেবাৰে সঁচা নেকি কথাটো তাৰ বিষয়ে মই জনাম। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। ইণ্টাৰনেট 48 ঘণ্টা বন্ধ থাকিব, আৰু এই খবৰটো কিছুমানৰ কাৰণে খুব ভাল খবৰ আৰু কিছুমানৰ কাৰণে কিছু বেয়া খবৰ। কিছুমান অফিচ বা কাছাৰীত যিবিলাকে কৰ্মৰত অৱস্থাত আছে সেইসকলে ভাবিছে 2 দিন ছুটি পাম বা বেলেগ কিবা কাম কৰিম বা ইণ্টাৰনেটৰ যি দুনিয়া হয় সেই দুনিয়াৰ পৰা আঁতৰত থাকিম, সেইটো কথা কিছুমানে ভাবিছে। আৰু কিছুমানে হয়তো ভাবিছে ভিডিঅ' কেনেকৈ চাম যায় বা ইউটিউব কেনেকৈ চাম বা কিবা কাম এটা যদি কৰিব লগা আছে সেই কামটো কেনেকৈ কৰিম, অনলাইন যোগে যদি কিবা কাম কৰিব লগা আছে সেইটো কেনেকৈ কৰিম তাৰ বিষয়ে ভাবিয়ে মোৰটো নষ্ট কৰি আছে। কিন্তু এইটো একেবাৰে ভুল ধাৰণা বা ভুল খবৰ, বা ভাইৰেল যিটো হৈছে ভিডিঅ' সেই ভিডিঅ'টো একেবাৰে মিছা ভিডিঅ' হয়। ইণ্টাৰনেট কোনো কাৰণত 48 ঘণ্টা অল ৱৰ্ল্ডত বা অল কাউণ্ট্ৰিত কোনো কাৰণতে বন্ধ থাকিব নোৱাৰে। এইটো একেবাৰে মিছা কথা, আৰু এই খবৰটো একচুৱেলি টোটেলি মিছাও নহয়। এটা ইণ্টাৰনেটৰ ৱেবছাইট এটা আপগ্ৰেড হৈ আছে, সেইকাৰণে এই খবৰটো কিছুমানে কিছু নিউজ চেনেলে এইটো বনাই আছে আৰু কিছু মানুহেও এইটো ভাইৰেল কৰাইছে। কিন্তু সেইটো নহয়, ইণ্টাৰনেটৰ এটা ৱেবছাইট আছে যিটো ইণ্টাৰনেটে সকলোবোৰ ৱেবছাইটক মেনেজ কৰি থাকে। সেই এপছটো বৰ্তমান আপগ্ৰেড হৈ আছে, মানে আপ টু ডেট হৈ আছে। সেইটো নাম হৈছে আইকেনটো বৰ্তমান আপ টু ডেট বা আপগ্ৰেড হৈ আছে, সেইকাৰণে সেই নিউজটো ওলাইছে যে 48 ঘণ্টা বন্ধ থাকিব। আইকেন হৈছে ইণ্টাৰনেট কৰ্প'ৰেশ্যন ফৰ এ ছিগনেট নেম এণ্ড নাম্বাৰছ। এই বস্তুটোৱে সকলোবোৰ ৱেবছাইটৰ কাম কৰাই থাকে, আৰু এইটো যিমান শিথিল থাকিব, মানে যিমান ষ্ট্ৰং থাকিব, সিমানেই যিকোনো ৱেবছাইট এটা হেক কৰিব নোৱাৰে। আৰু হেক কৰিব নোৱাৰাৰ কাৰণে আইকেন নামৰ ৱেবছাইটটো আপ টু ডেট কৰি আছে ইণ্টাৰনেটে। তো 48 ঘণ্টা লাগে এই আইকেন নামৰ ৱেবছাইটটো আপডেট বা আপ টু ডেট কৰিবৰ কাৰণে। তো 48 ঘণ্টা বন্ধ থাকিব বুলি বহুতে ওলাইছে বা বহুতো নিউজ চেনেলেও এইটো শ্বেয়াৰ কৰিছে, কিন্তু এইটো অসম্ভৱ কথা। কোনো কাৰণত ইণ্টাৰনেট বন্ধ নাথাকে। কিন্তু আপুনি যদি কিবা এটা ৱেবছাইটত কাম কৰি আছে বা কোনোবা এটা বেলেগ এটা ৱেবছাইটত কাম কৰি আছে, সেই ৱেবছাইটটো কিছু সময়ৰ কাৰণে হয়তো বন্ধ থাকিব পাৰে বা তো ইণ্টাৰনেটে কাম নকৰিব পাৰে, কিন্তু 48 ঘণ্টা টোটেলি অল ৱৰ্ল্ডত বন্ধ কোনো কাৰণ নাথাকে। সেইটো একেবাৰে মিছা কথা। তো সেইটো কোনো কাৰণত ভাবি নল'ব। ইণ্টাৰনেট যদি আপুনি ভাবে টেকনিকেলৰ দ্বাৰা অল ৱৰ্ল্ডত বা তো কাউণ্ট্ৰি এখনত বন্ধ কৰিব লাগে, সেইটো টেকনিকেলি বন্ধ কৰিব পাৰে নেকি বা পাৰে বুলি যদি ভাবে, সেইটো একেবাৰে মিছা। কাৰণ টেকনিকেলি কৰিব লগা বুলি ক'লে মনলৈ আহিব যে হেক। আপুনি যদি হেক কৰিবলৈ আপোনাৰ ইণ্টাৰনেট লগাটো খুবেই জৰুৰী কথা। ইণ্টাৰনেট যদি লাগে তেনেহ'লে ইণ্টাৰনেট কেনেকৈ হেক কৰিব বা ইণ্টাৰনেট কেনেকৈ টেকনিকেলৰ দ্বাৰা এখন কাউণ্ট্ৰি বা তো অল ৱৰ্ল্ডত বন্ধ কৰিব, সেইটো খুব মিছা কথা বা তো কেতিয়াও মনলৈ নানিব। ইণ্টাৰনেট কেতিয়াও বন্ধ নহয়, ইণ্টাৰনেট সদায় চলি থাকিব। কিন্তু কিছু ৱেবছাইটে হয়তো সময়ে কাম নকৰিব পাৰে, 1 ঘণ্টা বা 2 ঘণ্টা। সেইটো কিছুমান পাৰ্চনেল প্ৰব্লেমো হয়, তোমাৰ লেপটপৰ প্ৰব্লেমো হ'ব পাৰে, লেপটপত যদি কিবা অনলাইন কৰি আছে। আৰু অনলাইনৰ যোগেদি আজি সকলোবোৰ কাম চলি আছে। শ্বপিঙে হওক বা বেলেঞ্চ ট্ৰেন্সফাৰেই হওক বা বেংকৰ যি কাম হয়, সকলোবোৰ ইণ্টাৰনেটৰ যোগতে চলি আছে আৰু সকলোবোৰ চলি আছে। তো ইণ্টাৰনেট কোনো কাৰণত 48 ঘণ্টা বন্ধ নাথাকে, এইটো একেবাৰে মিছা কথা। তো ইমানেই আছিলে মোৰ ভিডিঅ'টো আজি। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপুনি ঘণ্টা বটনটো টিপি দিব, আৰু আগলৈ যিমানবোৰ মই ভিডিঅ' পঠাওঁ সকলোবোৰ আপুনি নিজে আগতীয়াকৈ ন'টিফিকেশ্যন পাব আৰু আগতীয়াকৈ চাব পাৰিব। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই আছিল। বাই বাই, টাটা।